নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়া ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ ওলাই আহিছে একাদশ আৰু দ্বাদশ শ্ৰেণীত অন্তৰ্ভুক্ত হ'ব বড়ো ভাষাৰ পাঠ্যক্ৰম বড়ো সাহিত্য সভালৈ 5 কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তামুলপুৰ জিলা কচুবাৰীত অনুষ্ঠিত হৈছে 61 সংখ্যক বড়ো সাহিত্য সভা আজি বড়ো সাহিত্য সভা অধিৱেশনৰ অন্তিম দিন আজি মুকলি সভাত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে সভাত ভাষণ প্ৰসংগত বড়ো ভাষাৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আজি আমাৰ বাবে গৌৰৱৰ দিন অসমৰ কোনো জনগোষ্ঠীয় সাহিত্য সভালৈ অহা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ'ল ৰামনাথ কোবিন্দ অসমৰ এক বৃহৎ জনগোষ্ঠীৰ হ'ল বড়ো জনগোষ্ঠী আমি ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে বড়োৰ লগতে অন্যান্য জনগোষ্ঠীৰ ভাষাক আগবঢ়াই লৈ গৈ আছোঁ এতিয়াৰে একাদশ আৰু দ্বাদশ শ্ৰেণীত বড়ো ভাষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব অসমৰ বড়ো জনসংখ্যা থকা প্ৰতিখন জিলাতে একোটাকৈ বড়ো সাহিত্য সভা কাৰ্যালয় নিৰ্মাণৰ বাবে 50 লাখকৈ অনুদান দিম ইফালে একাদশ আৰু দ্বাদশ শ্ৰেণীত অন্তৰ্ভুক্ত হ'ব বড়ো ভাষাৰ পাঠ্যক্ৰম আনকি স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে নিয়া হ'ব বড়ো ভাষাক বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিশেষ উপহাৰ আগবঢ়াইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙাত শীঘ্ৰে নিৰ্মাণ হ'ব 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ ইপিনে আজি কেবিনেটৰ বৈঠক আছিল কেবিনেটৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে নগাঁৱৰ কাছাৰ কাগজ কল কৰ্মচাৰীৰ বাবে 30,875 কোটি টকা মুকলি কৰিছে কেবিনেটৰ বৈঠক আৰু কেইটামান বিশেষ সিদ্ধান্ত জনতা ভৱনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় কেবিনেটৰ বৈঠকৰ প্ৰথম বৰ্ষপূৰ্তিৰ শেষৰখন কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয় কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তলানিক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সংবাদমেল সম্বোধন কৰে আজিৰ কেবিনেটৰ বিশেষ সিদ্ধান্তসমূহ হ'ল প্ৰথমটো সিদ্ধান্ত গ্ৰহণ কৰিছে শুৱালকুছি আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ'বলগীয়া দলঙৰ বাবে 31,197 কোটি টকা অনুমোদন এই দলং 4.08 কিলোমিটাৰ আৰু 4 লেনযুক্ত গুৱাহাটী গেটৱে ঘাটৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে 289.45 কোটি টকা অনুমোদন দিয়া হয় নগাঁও আৰু কাছাৰ কাগজ কল কৰ্মচাৰীৰ বাবে দিবলগীয়া 700 কোটিৰ সাহায্য পেকেজৰ 30,875 কোটি টকা মুকলি কৰি দিয়া হৈছে 4খন মেডিকেল কলেজৰ বাবে প্ৰশাসনিক অনুমোদন 500 কোটিতকৈ মুঠ 2,000 কোটি টকাৰ অনুমোদন বঙাইগাঁও ধেমাজি মৰিগাঁও আৰু গোলাঘাট মেডিকেল কলেজৰ বাবে এই টকা অসম চৰকাৰ টাটা টেকনলজি লিমিটেডৰ মাজত হোৱা চুক্তিৰ মতে 34খন পলিটেকনিক আৰু 43খন ITI নিৰ্মাণ কৰা হ'ব 87% টকা টাটাই দিব বাকীখিনি ৰাজ্য চৰকাৰে দিব মুঠ 2,390 কোটি টকা ধাৰ্য কৰা হৈছে 20,000 দক্ষতা সম্পন্ন যুৱক যুৱতীক ওলাব আৰু চৰকাৰে সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব মহাৰাষ্ট্ৰত অসম কমপ্লেক্স নিৰ্মাণ কৰা হ'ব অসমৰ কৃষ্টি সংস্কৃতি তাত মূৰ্তমান হ'ব মহাৰাষ্ট্ৰৰ ৰায়নগৰৰ তিৱাৰে গাঁৱত হ'ব আসাম ইনলেণ্ড ৱাটাৰ ৱেজলেণ্ড লিমিটেডৰ নামৰ প্ৰতিষ্ঠান গঠনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ইয়াৰ অধ্যক্ষ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা HFA নগৰৰ অধীনত নিৰ্মিত সকলো অসম্পূৰ্ণ গৃহৰ অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত হিতাধিকাৰীসকলক পূৰ্বৰ 50,000 টকাৰ পৰা 60,000 টকালৈ বৃদ্ধি টাটা টেকনলজিৰ সহযোগত অসম চৰকাৰে 77খন পলিটেকনিক আৰু ITI স্থাপন কৰিব খৰচ হ'ব 2,390 কোটি টকা 10 মে'ত প্ৰথমটো বৰ্ষপূৰ্তি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ বাবে 9 আৰু 10 মে'ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ডক্টৰ শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইয়াৰ পূৰ্বে মঙলবাৰে জনতা ভৱনত প্ৰথম বছৰৰ কাৰ্যকালৰ অন্তিমখন কেবিনেট বৈঠকত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকৰ পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে জনতা ভৱনত সদৰি কৰিলে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে মঙলবাৰে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ'ল টাটা টেকনলজিৰ সৈতে মিলি অসম চৰকাৰে নিৰ্মাণ কৰিব 34খন পলিটেকনিক আৰু 43খন ITI খৰচ হ'ব মুঠ 2,390 কোটি টকা আৰু ইয়াৰে 87% খৰচ বহন কৰিব টাটা টেকনলজিয়ে
বাকী টকা খৰচ কৰিব অসম চৰকাৰে। ইয়াৰ দ্বাৰা প্ৰতি বছৰে 20,000 দক্ষতা সম্পন্ন যুৱক যুৱতী লাভান্বিত হ'ব। ইপিনে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে আমাৰ হাতত। ডিএ ইমান শতাংশ বৃদ্ধি হ'ব শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰিছে তথ্য। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আছে। 2 মাহৰ নিৰন্তৰ হ্ৰাসৰ পিছত AICPA সূচক বৃদ্ধি পাইছে, যাৰ পিছত ডিএ বৃদ্ধি হ'বলৈ বাধ্য। মাৰ্চ 2022ৰ সূচকৰ সংখ্যা 1 পইণ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত পৰৱৰ্তী ডিএ 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এপ্ৰিল মে আৰু জুনৰ সংখ্যা এতিয়াও আহিবলৈ বাকী আছে। যদি ইয়াত বৃদ্ধি হয় ডিএ 4% বৃদ্ধি কৰিব পাৰে। সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীসকলক দুবাৰকৈ ডিএ প্ৰদান কৰা হয়। প্ৰথমটো জানুৱাৰীত আৰু দ্বিতীয়টো জুলাইত। জানুৱাৰী 2022ৰ বাবে কৰ্মচাৰীসকলে 3% ডিএ বৃদ্ধিৰ উপহাৰ লাভ কৰিছে। এতিয়া পৰৱৰ্তী ডিএ জুলাইত সংশোধন কৰা হ'ব। এই সময়ছোৱাত AICPA মুদ্ৰাস্ফীতিৰ সংখ্যাও আপডেট কৰা হ'ব। এই মুহূৰ্তত শ্ৰম মন্ত্ৰালয়ৰ 3 মাহৰ সংখ্যা আহিছে। ই জানুৱাৰীত 125.1 পইণ্ট আৰু কৰ্মচাৰী ফেব্ৰুৱাৰীত 125 পইণ্ট উপনীত হৈছিল। একে সময়তে মাৰ্চ মাহত সূচক 1 পইণ্ট বৃদ্ধি হৈ 126 হয়। যোৱা বছৰ ডিচেম্বৰত সংখ্যাটো আছিল 125.4। শ্ৰম মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰিছে। নাম ঘোষণাৰ পিছতে বিজেপি ত্যাগ কৰিলে এজনে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ৰূপে মৃগেন শৰণে নাম ঘোষণাৰ পিছতে বিজেপি ত্যাগ কৰিলে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 38 নং ৱাৰ্ডৰ পৰা জয়ী হোৱা বিজেপিৰ শশাংকজ্যোতি ডেকাৰ স্পষ্ট অভিযোগ, তেওঁ মেয়ৰৰ পদ নোপোৱাত অসন্তুষ্ট আৰু সেয়েহে বিজেপিৰ ত্যাগৰ সিদ্ধান্ত লয়। ডেকাই তেওঁক বিজেপিলৈ অনা ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মই বিজেপিৰ পৰা পদত্যাগ কৰিলোঁ। বিজেপিত মোৰ ৰাজনৈতিক ভৱিষ্যত শূন্য। মই মেয়ৰ পদৰ পৰা বঞ্চিত হ'লোঁ। মুখ্যমন্ত্ৰী নালাগে, স্বয়ং ভগৱান নামি আহিলোঁ। মই সিদ্ধান্ত সলনি নকৰোঁ। ডেকাই বিজেপিত এতিয়া পুৰণি নেতা কৰ্মীৰ আদৰ নাই বুলি ক্ষোভ প্ৰকাশ কৰে। আনহাতে তেওঁ পিছলৈ ক'ত যোগদান কৰে সেয়া জনাব বুলি কয়। আজি পবিত্ৰ ঈদ উল ফিতৰ। 2 বছৰৰ অন্তত মুক্ত মনে ঈদৰ পালন। ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। আজি পবিত্ৰ ঈদ উল ফিতৰ। বিগত 2 বছৰ ধৰি ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে ইছলাম ধৰ্মী লোকসকলে মুকলিকৈ ঈদ পালন তথা ঈদৰ নামাজ পঢ়িব পৰা নাছিল। 2 বছৰৰ অন্তত এইবাৰ ক'ভিডৰ বাধা নিষেধ নাইকিয়া হৈছে। সেয়েহে ইছলাম ধৰ্মাৱলম্বী লোকসকল উৎফুল্লিত হৈ পৰিছে। আজি সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উৎসাহ দেখা গৈছে। মুকলিমূৰীয়াকৈ সকলো ওলাই আহিবলৈ সক্ষম হৈছে। প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীত ঈদক লৈ দেখা গৈছে উখল মাখল পৰিৱেশ। ইতিমধ্যে সমূহীয়া নামাজৰ বাবে সজাই পৰা তোলা হৈছে ঈদগাহসমূহ। ইতিমধ্যে সমূহীয়া নামাজৰ বাবে ঈদগাহসমূহত সমবেত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। মহানগৰীৰ মাছখোৱা ঈদগাহ ময়দানতো এইবেলি দেখা যাব সমূহীয়া নামাজ। ইপিনে ঈদৰ দিনা নামাজক কেন্দ্ৰ কৰি বৰপেটাত সংঘাত লিপ্ত হ'ল 2 ফৈদৰ মুছলমান। ঘৰৰ ভিতৰতে নামাজ পঢ়িছিল একাংশ আহমেদীয় জামাতীয়ে। ইয়াকে লৈ স্থানীয় মহম্মদীয় মুছলমানসকলৰ কিছু সন্দেহ হয়। দুৱাৰ মাৰি অসামাজিক কামত লিপ্ত হোৱাৰ সন্দেহত তেওঁলোকে জামাতীসকলক প্ৰশ্ন কৰে। ইয়াৰ বাবেই জামাতী কেইজন স্থানীয় মহম্মদীয় মুছলমান কেইজনক প্ৰহাৰ কৰাৰ অভিযোগ। কিছুদিনৰ পৰা সেই ভাৰতীয় হিচাপে আছিল সন্দেহজনক লোককেইজন। ঈদৰ দিনা সমূহীয়া নামাজত অংশ নোলোৱাৰ বাবে তেওঁলোকক প্ৰশ্ন কৰিছিল স্থানীয় ৰাইজে। ইয়াকে লৈ 2 পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইপিনে ভাৰতৰ মুছলমান লোকৰ ভয়ংকৰ সংকটত আছে। সকলো ধৰণৰ সংকট অতিক্ৰম কৰিবলৈ ঈদে সাহস দিয়ক। আমি সংখ্যালঘু লোকৰ লগত আছোঁ। দুৰ্যোগ আৰু সংকটৰ পৰা আমি একেলগে সকলোৱে উদ্ধাৰ পাব লাগিব। আমি গণতন্ত্ৰক ৰক্ষা কৰিব লাগিব। শিৱসাগৰৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈৰ মন্তব্য, ভাৰতৰ মুছলমান লোকৰ ভয়ংকৰ সংকটত আছে। ভাৰতত ইণ্টাৰনেট ডাটা পেকৰ খৰচ ইমান কম যে অবাক হৈ যায় আন দেশ। নৰেন্দ্ৰ মোদীৰ মন্তব্য, নতুন ভাৰতে কেৱল মাত্ৰ নিৰাপদ ভৱিষ্যতৰ কথা চিন্তা নকৰে, ৰিস্ক লয়। সোমবাৰে বাৰ্লিনত ভাৰতীয় শাসন ব্যৱস্থাত প্ৰযুক্তিক যিদৰে অন্তৰ্ভুক্ত কৰা হৈছে তাৰ প্ৰশংসা কৰিবলৈ গৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰ্লিনৰ প্ৰৱাসী ভাৰতীয়সকলৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কয় যে মেক ইন ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰত চালিকা শক্তি হৈ উঠিছে। মোদীয়ে কয় যে ভাৰতত শাসন ব্যৱস্থাত প্ৰযুক্তিক যিদৰে অন্তৰ্ভুক্ত কৰা হৈছে সি দেশৰ নতুন ৰাজনৈতিক ইচ্ছাৰ লগতে গণতন্ত্ৰৰ ব্যাপক সামৰ্থ্যৰ কথা কয়। নতুন ভাৰত সম্পৰ্কে ক'বলৈ মোদীয়ে জনায় যে দেশে কেৱল নিজৰ নিৰাপদ ভৱিষ্যতৰ কথা নাভাবে, ভাৰতে ৰিস্ক লয়, উদ্ভাৱন কৰে, উদ্ভুত হয়। মোৰ মনত আছে যে 2014 চনত আমাৰ দেশত মাত্ৰ 200ৰ পৰা 400 ষ্টাৰ্ট আপ আছিল।
আজি দেশত ৭৮,০০০ৰো অধিক ষ্টাৰ্টআপ আছে ক'লে মোদীয়ে